বিচৰা হৈছে মাতৃহে জানয় কাৰবীৰ্যে পুত্ৰ সন্তানটো জন্ম হোৱাৰ পাছত সি যেতিয়া জনা বুজা হয় তাক পৰিচয় দিয়া হয় নহয়নে বোলা শুনটো মা বুলি মাতা দেউতা বুলি মাতা আমি ডিএনএ সাৰ্টিফিকেট চাই মা দেউতা বিচাৰ কৰা নাই নহয়নে আৰু প্ৰয়োজনো নাই আমাক পৰিচয় দিয়া হৈছে যিদৰে মাতৃগৰাকীয়ে পিতৃ সুহৃদ বন্ধু ভাতৃ ভগ্নী সকলোৱে পৰিচয় কৰাই দিয়ে ঠিক তেনেদৰে আমাৰ সনাতন সংস্কৃতিক শাস্ত্ৰসমূহকো মাতৃস্বৰূপ বুলি কোৱা হৈছে সেইবাবে আমি বেদ মাতৃ বুলি কওঁ নহয়নে আৰু ব্যাকৰণিকভাৱে শাস্ত্ৰ শব্দটো স্ত্ৰীলিংগবাচক এই শাস্ত্ৰই জানে পিতৃ কোন নহয়নে পিতৃ বুলি কাক কোৱা হৈছে আধ্যাত্মিক মাৰ্গত ভগৱন্ত পুৰুষক গতিকে তেওঁৰ সঠিক ধাৰণা দিয়াৰ বাবে মাধ্যম লোৱা প্ৰয়োজন শাস্ত্ৰৰ গাইজনীৰ পৰা যেতিয়া গাখীৰকণ খিৰাই অনা হয় তাত যদি কোনোবাই কয় গাখীৰতে ঘিউ থাকে চাওঁ ক'ত আছে ঘিউ আমি জানো গাখীৰত ঘিউ দেখা পাম নাপাওঁ কিন্তু গাখীৰত জানো ঘিউ নথকাকৈ আছে ঘিউ আছে কিন্তু যেতিয়ালৈকে এটা সঠিক পদ্ধতি অৱলম্বন কৰা নাযায় তেতিয়ালৈকে সেই গাখীৰতেই যে ঘিউ আছে সেই কথাটো সাধাৰণ মানুহজনে জানিব বা উপলব্ধি কৰিব নোৱাৰে গাখীৰতে ঘিউ দেখুৱাই দিব পৰা যায় যদি সঠিক পদ্ধতিটো জনা যায় নহয়নে ভগৱান যে আছে এই কথাটো যুক্তিৰে বুজিব নোৱাৰি ইয়াৰ এটা নিৰ্দিষ্ট শাস্ত্ৰীয় পদ্ধতি আছে শাস্ত্ৰীয় পদ্ধতিৰেহে ভগৱন্তক জানিব পাৰি ঠিক তেনেদৰে যুক্তিৰ তত্ত্বৰ আধাৰত যে অসত্যকো সত্য সজোৱা হয় সেইবাবে ভক্তি মাৰ্গত যুক্তিক উপেক্ষা কৰা হৈছে ইয়াত সমৰ্পণত গুৰুত্ব দিয়া হৈছে ভক্তিৰ বিশেষত্ব সেইখিনিতেই যে অযোগ্য ব্যক্তিজনো ভাৱৰ আধাৰত যোগ্য কৰ্ম কৰিবলৈ অধিকাৰী হয় কৰ্ম মাৰ্গত ব্যক্তিজনৰ গুণগতভাৱেও যোগ্যতা লাগিব বৈশিষ্ট্যগতও কিছুমান যোগ্যতা লাগিব তেতিয়াহে তেওঁ কামটো কৰিব পাৰিব যদি কৰ্মৰ যোগ্যতা নাথাকে কাম কৰিব পাৰিব জানো নোৱাৰে জ্ঞান মাৰ্গতো জ্ঞান লাগিব জ্ঞান অবিহনে নিৰ্দিষ্ট এটা কাম ব্যক্তি এজনে কৰিব নোৱাৰে কিন্তু ভক্তি মাৰ্গত তেওঁ কিমান কৰ্মী তেওঁ কিমান জ্ঞানী এই কথাটো চাই গুৰুত্ব দিয়া নাযায় ইয়াত কি গুৰুত্ব দিয়া যায় যে তেখেতৰ ভাৱ কেনে ভগৱন্তকো সেইবাবে আমি কওঁ ভাৱগ্ৰাহী জনাৰ্দন ভগৱন্তই ভক্তৰ পৰা কি বিচাৰে ভাৱ ভাৱতহে তেওঁ পাব পৰা যায় যেতিয়া সমাজত কোনো এজন ব্যক্তিক যিকোনো এটা কৰ্ম কৰিবলৈ সমাজে আজ্ঞা দিয়ে তেতিয়া তেওঁ কিমান কৰ্মী তেতিয়া তেওঁ কিমান জ্ঞানী সকলো ক্ষেত্ৰতে সেইটো দৃষ্টি নিদিয়ে তেওঁ লক্ষ্য কৰা যায় যে তেওঁ ভাৱ আছে নে নাই য'ত ভাৱ আছে তাত সকলো সমৰ্পিত হয় আৰু যদি ভাৱ নাই তেতিয়াহ'লে ভক্তিও ব্যৰ্থ হয় কাৰণ ভক্তিটো ৰাৱণেও কৰিছিল হয়নে ৰাৱণো এজন শ্ৰেষ্ঠ ভক্ত আছিল মহাদেৱৰ প্ৰপন্ন ভক্ত হয়নে ভক্তি ৰাৱণেও কৰিছিল গতিকে কেৱল ভক্তি কৰিলেই নহব সেই ভক্তিত ভাৱটো লাগিব মই কিমান শাস্ত্ৰত পণ্ডিত মই কিমান শাস্ত্ৰত নিখুঁত এইটো জৰুৰী নহয় জৰুৰী হয় তেওঁৰ প্ৰতি ভাৱ কেনেধৰণৰ আছে আৰু সেই ভাৱৰ আধাৰতেই পুৰাণসমূহৰ বৈশিষ্ট্য নিৰ্ণয় কৰা হৈছিল আৰু সেই বৈশিষ্ট্যসমূহক আমাৰ শাস্ত্ৰীয় মাৰ্গত লক্ষণ বুলি কোৱা হয় এতিয়া সেই 18খন পুৰাণ লিখিবলৈ বা প্ৰস্তুত কৰিবলৈ যাওঁতে পণ্ডিতসকলে যিদৰে প্ৰকৃতিক ত্ৰিগুণাত্মিকা বুলি কৈছে যে প্ৰকৃতিৰ সমস্ত বিষয় সমস্ত বস্তু তিনিটা গুণত আমি ভাগ কৰিব পাৰো হয়নে অণু পৰমাণুৰ পৰা আৰম্ভ কৰি বাক্য বচন সাজ পোছাকলৈকে সমাজ তত্ত্বটো কিমানবিলাক ভাগ আছে বিজ্ঞানতো অণু পৰমাণু প্ৰজিটন ইলেক্ট্ৰনলৈকে ঢেৰ ভাগ আছে হয়নে মানুহৰ বৈশিষ্ট্য চাৰিত্ৰিক বৈশিষ্ট্য গুণগত বৈশিষ্ট্যৰ ওপৰত বহুতবিলাক ভাগ আছে কিন্তু শাস্ত্ৰীয় মাৰ্গৰ মহানতা চাওক সকলো বিষয়ক মাত্ৰ তিনিটা গুণৰ মাজত ভাগ কৰিব পৰা দেখুৱাই দিলে যে সাত্বিক ৰাজসিক তামসিক সেয়া লাগিলে খোৱা বস্তুটোৱেই হওক সেয়া লাগিলে পৰিধান কৰা বস্ত্ৰই হওক মানুহেই হওক আনকি দেৱী দেৱতাও নহওক কিয় এই তিনিওটা গুণত ভাগ কৰিব পাৰি সেইবাবে শাস্ত্ৰসমূহৰো গ্ৰন্থসমূহৰ এই তিনি গুণ ভিত্তিক বোলে ভাগ আছে 18 পুৰাণৰ ভিতৰত কিছু পুৰাণ সাত্বিক গুণ প্ৰধান কিছু পুৰাণ ৰজোগুণীয়া উপাসনা প্ৰধান আৰু কিছু পুৰাণ তমোগুণীয়া উপাসনা প্ৰধান সেইবাবে পুৰাণবিলাকৰ মাজত কথাৰ অমিল আছে কিন্তু পুৰাণত যি বৈশিষ্ট্য থাকিব লাগে তাৰ থাকিবলগীয়া 10টি লক্ষণ বোলে একমাত্ৰ শ্ৰীমদ ভাগৱতৰ জৰিয়তে ব্যক্ত হ'ল
সেইবাবে পণ্ডিতসকলে গুৰুসকলে শ্ৰীমদ ভাগৱতক সূৰ্য পুৰাণ বুলি গ্ৰহণ কৰে আৰু কোৱাও যায় যে সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱতমিষ্যতে। গাখীৰকণ কেতিয়া পাম? যেতিয়া গাইজনী থাকিব। গাইজনী নথকাকে যদি গাখীৰকণ কিনিবলৈ যাওঁ তেতিয়া কি ঠিক কোনোবাই পানী মিহলাই গাখীৰ খুৱাইছে, নহয়নে? ইনডাইৰেক্টলি কথা দুটামান প্ৰকাশ পাব, আপোনালোকে নিজৰ মতি অনুসাৰে তাক বুজি ল'ব। আৰু গতিকে এই শ্ৰীমদ ভাগৱতৰ সাৰ গ্ৰহণ কৰিবলৈ যাওঁতে গাইজনী লগত লাগে, হয়নে? গাইজনী নোহোৱাকৈ গাখীৰকণৰ শুদ্ধতাটো আমি আশা কৰিব নোৱাৰো। গুৰিটোক যিদৰে পানী দিলে ডাল পাত সকলোৱে পায়, ঠিক তেনেদৰে সমস্ত শাস্ত্ৰৰ মূল সেই বেদৰ মূল আধাৰ ৰূপত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আৰু বেদ বুলি ক'লে আচলতে কিছু কথা ক'বলৈ অকণমান অসুবিধা হয়, যে বামুণীয়া কাজ কৰ্মকে সৰহ সংখ্যক আমাৰ লোকে বেদৰ কৰ্ম বুলি ভাবি থাকে, নহয়নে? বেদ বুলি ক'লে সেই অৰ্থটোকে সাধাৰণতে বুজা যায় যে বামুণীয়া কাজ কৰ্ম। কিন্তু কেৱল বামুণীয়া কাজ কৰ্মই নহয়, বেদৰ প্ৰতিটো কৰ্মৰ একোটা বহুত গভীৰ দৰ্শন আছে, নহয়নে? সেই দৰ্শনটোক জনাটো কিয় প্ৰয়োজন? কৰে নকৰে নিশ্চৰ ৰুচি অভিৰুচিৰ কথা, তাত মই মত দিবলৈ নাযাওঁ। সেই সম্পৰ্কত মোৰ কোৱাৰো অধিকাৰ নাই, কাৰণ আপুনি সেইটোৱে কৰিব যিটো আপোনাৰ চেতনাই ঢুকি পাইছে, নহয়নে? মই সেইটোৱে কৰিম যিটো মোৰ চেতনাই ঢুকি পাইছে। গতিকে তাত ক'বলগীয়া নাই, কিন্তু বিষয়বিলাক এইবাবেই জানিব লাগে, নকৰিলেও অন্তত যাতে বিষয়খিনিৰ প্ৰতি অশ্ৰদ্ধাটো নাথাকে, হয়নে? শ্ৰদ্ধাটো বহুত ডাঙৰ কথা। আমি যেনেকে খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়ম আমি পালন নকৰোঁ, ইছলাম ধৰ্মৰো নীতি নিয়ম পালন নকৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি খ্ৰীষ্ট ধৰ্মীসকলক ইছলাম ধৰ্মীসকলক অপমান কৰোঁ, নহয় জানো? সন্মান কৰোঁ ন মানুহৰ ৰূপত। সেই দৰ্শনটো লাগে যে নামানিব পাৰোঁ, কিন্তু আমি অসন্মানো নকৰোঁ। ধৰ্মৰ প্ৰাথমিক প্ৰয়োজনীয়তা সেইখিনিতে। ধৰ্মই কি শিকায়? আজিকালি এটা ধৰি লওক নতুনকে ট্ৰেণ্ড এটা ওলাইছে, আমি ধৰ্ম নেমানো, আমুক নেমানো, তামুক নেমানো, এনেকুৱা ধৰণৰ। কিয় কোৱাজনকো আমি দোষী সাব্যস্ত কৰিব নোৱাৰো। কিয় কৈছে? কাৰণ ধৰ্মৰ নামত সমাজত যদি ভেদাভেদ দেখে, হয়নে, ইজন সিজনৰ মাজত অমিলতা দেখে, তেতিয়াহ'লে স্বাভাৱিক কথা নতুন মানুহ এজনে ক'বই যে মই ধৰ্ম নামানো। কিন্তু ধৰ্ম কিয় লাগে? মই অকণমান কটু উদাহৰণ এটা দিম, যে চাওকচোন, যদি ভাতৃ আৰু ভগ্নীৰ মাজত বিবাহ হয় তেতিয়াহ'লে সন্তান জন্ম হ'ব নে নহ'ব বাৰু? শুনিবলৈ এইটো নাভ্ৰুত নাশ্ৰুত কথা, হয়নে? কিন্তু উত্তৰটো কি হ'ব? কিছুমান কথা অকণমান কটুতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন, তেতিয়া স্থায়ীকৈ হৃদয়ত থাকি যায়। ভাতৃ আৰু ভগ্নীৰ মাজতো বিবাহ হয় তেতিয়াহ'লে সন্তান জন্ম হ'বই, কিন্তু সেই কৰ্মটো আমি কেতিয়াও মানি নলওঁ। ল'ম জানো? কোনে নামানিবলৈ কৈছে? কোনোবাই আমাক কৈছে জানো? ভগৱানে নকৰিবলৈ কৈছেহি জানো? নাই কোৱা নহয়। আমাৰ মনটোৱে মানি লোৱা নাই, আমি মনেৰে মানি নলওঁ। কিয় মানি নলওঁ? সেইটোৱেইটো ধৰ্ম। ধৰ্ম সেইকাৰণেই লাগে, মৰ্যাদা নিৰূপণৰ বাবে, হয়নে? মৰ্যাদাত থাকি যেতিয়া জীৱনটোত কৰ্ম কৰা যায় তেতিয়া কোনো জটিলতাৰ সন্মুখীন হোৱা নাযায়। কিন্তু মৰ্যাদাক লংঘন কৰি যেতিয়া গুচি যোৱা যায় তেতিয়াহ'লে যত যিমান সমস্যা আহে। সেইবাবে এটা বাউণ্ডেৰী লাগে। দেৱী সীতাকো যেতিয়া ৰাৱণে হৰণ কৰিবলৈ গৈছিল, ৰাৱণৰ সামৰ্থ্যতা নাই যে সীতাক ৰাৱণে হৰণ কৰিব পাৰিব। কিমান শক্তিশালী আছিল! যিখন হৰধেনু ৰাৱণে দাঙিব নোৱাৰিলে, সেইখন হৰধেনু সীতাই সোঁহাতে দাঙি তলত থোৱা মজিয়া চফা কৰিছিল। ৰাৱণৰ বল ইমান আছিল জানো দেৱী সীতাক হৰণ কৰি নিব পাৰিব? নাই। কিন্তু কিয় নিব পাৰিব? আমি কওঁ ন যে লক্ষ্মণে ৰেখা এটা আঁকি থৈ গৈছিল, যাক লক্ষ্মণ ৰেখা কোৱা হয়। নামটোহে লক্ষ্মণ ৰেখা। ৰেখাডালে কি বুজাইছে? মৰ্যাদা। মৰ্যাদাৰ সীমাৰেখাৰ ভিতৰত যেতিয়ালৈকে মনুষ্য থাকে তেতিয়ালৈকে তাক একো অপশক্তিয়ে অপকৃত কৰিব নোৱাৰে। কিন্তু মৰ্যাদাৰ সীমাৰেখাডাল যেতিয়াই লংঘন কৰি দিয়া যায় তেতিয়া বেলেগকৈ আৰু অমংগলক জীৱনলৈ নিমন্ত্ৰণ দিব নালাগে। সেইবাবে আমাৰ নীতি আছে, আচাৰ আছে। আচাৰো পৰমো ধৰ্ম, আচাৰহীনম নপুনন্তি বেদ। যিজন আচাৰহীন তেওঁ বেদেও সূচী কৰিব নোৱাৰে, হয়নে? তাৰ প্ৰমাণ স্বয়ং এই ৰাৱণেই। ৰাৱণ কিমান ধাৰ্মিক ব্যক্তি আছিল। ধাৰ্মিক বুলি কোৱা হৈছে কাৰণ 4 বেদৰ ওপৰত ৰাৱণে ভাষ্য লিখিছিল। আজিলৈকে ইমান মহাপুৰুষ এইখন ভাৰত ভূমিত হৈ গৈছে, বেদৰ ওপৰত ভাষ্য লিখা বহুত কম সংখ্যক মহাপুৰুষ আছে, সম্ভৱ নহয়। কিন্তু সেই বেদৰ ভাষ্য প্ৰদানকৰ্তা আছিল ৰাৱণ, নহয়নে? ঋষি কুলোদ্ভৱ আছিল, কিন্তু কেতিয়াও ৰাৱণক আমি ঋষি বংশোদ্ভৱ বুলি মনত নেপেলাওঁ বা নকওঁ। কিয়?
ৰাৱণে নিজৰ মৰ্যাদাক লংঘন কৰিছিল, নহয়নে? নিজৰ সংস্কাৰ ত্যাগ কৰিছিল। সেইবাবে ধৰ্ম বা ভাগৱত ধৰ্ম আমি যিয়েই নকওঁ, আজিকালি ধৰ্ম বুলি ক'লেতো অকণমান ভয় লগা হৈছে, কাৰণ সংজ্ঞাবিলাক ঢেৰ হৈছে, যে ইজনে ক'ব এইটোহে আমাৰ ধৰ্ম, ইজনে ক'ব সেইটোহে আমাৰ ধৰ্ম। আৰু নামকেইটা ভিন্ন হ'ব পাৰে, লক্ষ্যটোতো এটাই ন। লক্ষ্য যেতিয়া স্পষ্ট হয় তেতিয়া মতভেদৰ মাজতো একতাৰে থকাটো সম্ভৱ হয়। প্ৰমাণ স্বয়ং সমুদ্ৰ মন্থনৰ যিটো কাহিনী, দেৱতা আৰু অসুৰ কাৰো মিল নাই, কিন্তু সমুদ্ৰ মন্থন কৰোঁতে কোনো অবজেকশ্যন ধৰিব নোৱাৰিলে। কিয়? উদ্দেশ্যটো যে মহৎ আছিল। উদ্দেশ্য কি আছিল? অমৃত প্ৰাপ্তি। যেতিয়া উদ্দেশ্যটো শ্ৰেষ্ঠ হয় তেতিয়া তাৰ মাজত সৰু সৰু কথাবিলাকত লাগি সমাজত কেতিয়াও বিশৃংখলতাই দেখা নিদিয়ে। কিন্তু উদ্দেশ্যটো যেতিয়া সৰু সুৰা হয় তেতিয়া মোৰ আপোনাৰ লগত অমিল হোৱাটো স্বাভাৱিক, সকলোৰে মনবিলাক একেই নহয়। তাৰ মাজত অসমতুল্যতা দেখা দিয়ে। সেইবাবে শাস্ত্ৰ যেতিয়া অধ্যয়ন কৰা যায়, শাস্ত্ৰ যেতিয়া পাঠ কৰা যায়, শাস্ত্ৰ যেতিয়া চৰ্চা কৰা যায়, শাস্ত্ৰ বুদ্ধিৰে সকলো কথা বুজাটো প্ৰয়োজন, মনুষ্য বুদ্ধিৰে নহয়। যেতিয়া আমি মনুষ্য বুদ্ধিৰে শাস্ত্ৰ বুজিবলৈ আৰম্ভ কৰোঁ তেতিয়া অৰ্থৰ অনৰ্থ হৈ পৰে। শাস্ত্ৰত যিটো দৃষ্টিকোণ দিয়া গৈছে সেইটো দৃষ্টিকোণেৰেই তাক গ্ৰহণ কৰাটো প্ৰয়োজন। এতিয়া এই 10টি লক্ষণৰ কথা ক'বলৈ যাওঁতে আপোনালোক সকলোৱে জানে যে আমাৰ সন্মুখত যি শ্ৰীমদ ভাগৱত পাঠ হৈ আছে, এই শ্ৰীমদ ভাগৱত 12টি স্কন্ধৰ, নহয়নে? 335টি অধ্যায়, 18,000 শ্লোক, ইমান এভাগ ডাঙৰ গ্ৰন্থ। কিন্তু আদিতে এই শ্ৰীমদ ভাগৱত বোলে মাত্ৰ 4টি শ্লোকত আছিল। ধেমালি কথা নে? 4টি শ্লোকক ব্যাখ্যা কৰি 18,000 শ্লোকলৈ লৈ যোৱা হ'ল। এইটো সৰু কথা নহয়। এইটোৱে হৈছে জ্ঞানৰ বিস্তাৰ। প্ৰথম অব্যক্ত, অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল, এইটো হৈছে বিস্তাৰ। এইটো হৈছে জগত সৃষ্টিৰ ক্ৰম। আৰু স্থূলৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা অব্যক্ত, এইটো হৈছে জগত ধ্বংসৰ ক্ৰম। ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, জগতখনত যি যি ঘটিত হৈ আছে এই পিণ্ডৰূপী শৰীৰটোহে একেটা ক্ৰমেই ঘটিত হয়। এইটো শৰীৰ প্ৰথমতে মাতৃগৰ্ভত কি ৰূপত থাকে? অব্যক্ত, হয়নে নহয়? অব্যক্তৰ পৰা সি সূক্ষ্ম ৰূপ পায়, অৰ্থাৎ প্ৰথম শৰীৰটোৰ ভ্ৰূণটোৰ বিকাশ পায়। তাৰপিছত যেতিয়া জন্ম হয় স্থূল ৰূপ পায়, নহয়নে? একেটা ক্ৰমেই নহয় জানো? অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল। ওলোটা ৰিভাৰ্সত কি হৈ যায়? আপোনাৰ স্থূলৰ পৰা সূক্ষ্ম। যেতিয়া এই শৰীৰটোৰ পৰা জীৱ ওলাই যাব, ইয়াক যেতিয়া দাহ সংস্কাৰ কৰা যাব তেতিয়া ইয়াৰ স্থূলতা নষ্ট হৈ কিহলৈ পৰিৱৰ্তন হয়? সূক্ষ্ম। অগ্নিত কিয় দাহ কৰা হয়? অগ্নিয়ে যিকোনো এটা পদাৰ্থক স্থূল আৰু সূক্ষ্ম ৰূপলৈ পৰিৱৰ্তন কৰিব পাৰে। 19ৰ দশকত এজন বিখ্যাত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এটা পদাৰ্থ বিজ্ঞানত সূত্ৰ দিছিল, যাৰ মতে মানে ভৰক কিদৰে শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি গাণিতিকভাৱে। কিন্তু সেইটো দৰ্শন আমাৰ সংস্কৃতিত পূৰ্বৰ পৰা আছে। ইমান এটা স্থূল পদাৰ্থক নিমিষতে অগ্নিৰ জৰিয়তে সূক্ষ্মলৈ ৰূপান্তৰ কৰি দিয়া যায়। অগ্নিয়ে কি কৰে? স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰে। চাওকচোন, যিদৰে অন্তিম সংস্কাৰ অগ্নিত হৈছে, প্ৰাৰম্ভিক সংস্কাৰো অগ্নিতে হয়। মাতৃগৰ্ভত যেতিয়ালৈকে জঠৰাগ্নিৰ উষ্ণতা নাপায় তেতিয়ালৈকে ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। তাতো অগ্নি আছে। জগতৰ ধ্বংস হওঁতেও অগ্নি আছে, পাছত ওলাবগৈ এইখিনি। আৰু জগতৰ সৃষ্টিটো অগ্নি আছে। যেতিয়া বোলে বিগ বেং হৈছিল, মহানাদ বিস্ফোৰণ হৈছিল, তাতো এক প্ৰচণ্ড উত্তাপৰ প্ৰকট হৈছিল। আৰু আমি সেইবাবে গুৱা পাণ এটা আগবঢ়াওঁতেও চাকি গছ জ্বলাই লওঁ, হয়নে? মাংগলিক কৰ্ম কৰোঁতে চাকি গছ জ্বলাই লওঁ। আমি শুভ কাম কৰোঁতে নিজে জ্বলাই পেলাই ফৌ মাৰি নুমুৱাই নিদিওঁ। আজিকালি সোমাইছে আৰু তেনেকুৱা অকণমান সংস্কৃতি এটা। মাংগলিক কৰ্ম কৰোঁতে অন্তত অগ্নি কিয় জ্বলোৱা হয়? আমি কওঁ গুৰুবন্তী বুলি, সেইটো আমাৰ দৰ্শনৰ ভাৱ। কিন্তু কিয় কোৱা যায়? তাত অগ্নি সাক্ষী ৰূপত আছে। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হয়, অৰ্থাৎ ঈশ্বৰৰ চক্ষু। সেইবাবে অগ্নি প্ৰজ্বলিত কৰিহে যিকোনো কৰ্ম আমাৰ কৰা যায়।